স্বাধীনতা দিৱস উপলক্ষে হাজোৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন। ঐতিহাসিক শ্ৰীজুৰি হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণত কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। হাজোৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ প্ৰায় ১৫০ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চিত্ৰাংকন প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক কাইলৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পুৰস্কাৰ প্ৰদান কৰা হ'ব। চিত্ৰাংকন প্ৰতিযোগিতাখনি হাজোৰ ৰাজচক্ৰ বিষয়া নিতুল খাটনিয়াৰ প্ৰচেষ্টাত সম্পন্ন হৈ যায়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। হয়, আমাৰ দেশৰ ৮০তম স্বাধীনতা দিৱস উপলক্ষে আমি হাজো ৰাজচক্ৰৰ উদ্যোগত এইবাৰ কেন্দ্ৰীয়ভাৱে নৱনিৰ্মিত হাজো ষ্টেডিয়ামত উদযাপন কৰা হ'ব। আৰু সেই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি আমি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত এখনি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু হাজোৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মহাপ্ৰভুৰ প্ৰাংগণত আজি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ইয়াত দুটা শাখাত হৈছে, কনিষ্ঠ শাখা আৰু আমাৰ জ্যেষ্ঠ শাখা। আৰু ইয়াত দেখিছোঁ আমাৰ আজি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এইটো এটা খুবেই আমাৰ কাৰণে আশাপ্ৰদ খবৰ। আৰু কালি আমাৰ যিটো কেন্দ্ৰীয় কাৰ্যসূচী আছে সেইটো আমাৰ হাজো ষ্টেডিয়ামত হ'ব। মই আপোনালোকৰ মাধ্যমেৰে আমাৰ হাজোবাসী ৰাইজক কালিৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ কৰজোৰে অনুৰোধ জনাইছোঁ। আৰু লগতে বৃহত্তৰ হাজোবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। মই জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ এই কেন্দ্ৰীয় কাৰ্যসূচীটো আমাৰ অনুষ্ঠানটো শেষ হোৱাৰ পাছতে আমাৰ প্ৰশাসন একাদশ আৰু ক্ৰীড়া সন্থাৰ মাজত এখনি প্ৰীতি ফুটবল মেটচ তাত হ'ব। আৰু সেই মেটচখনতো সকলো ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।